বানে ধুই থৈ যোৱা ৰাজ্যৰ ভিন্ন প্ৰান্তত বানাক্ৰান্তৰ মাজত আজিও হাহাকাৰ নৈপৰীয়া ৰাইজৰ নিদ্ৰা হৰিছে গৰাখহনীয়া সমস্যাই নৈৰ ভয়াবহ খহনীয়া আতংকিত কৰিছে সকলোকে ইয়াৰ মাজতে মাজুলীৰ আহতগুৰিৰ বিহতিয়াত দেখা গল এই দৃশ্য নিজেই বাহনীৰ বাহ বাৰীৰ গছ কাটি নদীৰ কাষত পেলাই গৰাখহনীয়া ৰোধৰ চেষ্টা চলাইছে স্থানীয় ৰাইজে কিন্তু আজিকোপতি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় বিধায়কৰ বিৰুদ্ধে জলসম্পদ বিভাগটোৱে এই ক্ষেত্ৰত লোৱা নাই কোনো ব্যৱস্থা যাৰ বাবে এতিয়া ভৰ বাৰিষা টোপনি হৰিছে এই নৈপৰীয়া ৰাইজৰ এই আজি অলপ দিনৰ আগতে ইঞ্জিনিয়াৰ আহি চালেহি চাই পেলাই ক'লে আমি এইটো একো কৰিব নোৱাৰো আমি ওপৰলৈ লিখি কৰিম তাৰপিছতহে আপোনালোকক ফাইনেল ৰিজাল্ট দিব তাৰপিছতে আমাৰ বিধায়ক ভুৱন গাম আহি পেলাই তেখেতসকলক আমি কথাখিনি গোটেই অৱগত কৰিলোঁ তেখেতসকলে চাই চিতি ক'লে বা আমি আৰু মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰিম তাৰপিছত তেখেতে কি পৰামৰ্শ দিয়ে তেতিয়াহে আপোনালোকক আৰু কিবা এটা কৰিব পাৰিম তাৰপিছত এতিয়া খহনীয়াটো মানে ক্ৰমান্বয়ে আমালৈ গৈ আছে আৰু গৈ বাট চাই থাকিব নোৱাৰো সেইকাৰণে আমি ৰাইজ মিলি এই বাঁহ চাহকে কাটি যেনে তেনে বোলো এই ঘৰকেইটা পৰিয়ালকেইটা কেনেকৈ ৰক্ষা পৰে সেইকাৰণে আমি বিলতীয়া গাঁৱৰ বাসী ৰাইজে সকলোৱে মিলি বাঁহ চাহ কাটি দিবা আমি নৈখনৰ এইটো